আপোনালোকে যদি আমাৰ কালিৰ আলোচনা চাইছে তেনেহলে নিশ্চয় গম পাইছে মই কৈছিলো যে যিসকলক মই ক্লাছত অন্তৰ্ভুক্ত কৰিব নোৱাৰিলো তেওঁলোকৰ বাবে লৈ আহিম গ্ৰামাৰ সিৰিজ। গ্ৰামাৰ সিৰিজৰ আজি প্ৰথমটো খণ্ড আপোনালোকৰ মাজলৈ লৈ আহিছো। আজিৰ প্ৰথম খণ্ডটোত আমি আৰম্ভ কৰিবলৈ লৈছো পাৰ্টছ অফ স্পীচ, যাৰ প্ৰথমটো বিভাগ নাউন। আৰু আজিৰ প্ৰথম খণ্ডটি সকলোৰে বাবে সহজ হ'ব কাৰণ নাউন আমি সকলোৱে জানো। নাম বুজোৱা শব্দবোৰেই হৈছে নাউন। ইংৰাজীত যদি আমি কওঁ a naming word is a noun, যে নাম বুজোৱা এটা শব্দই হৈছে নাউন। আমি যদি মন কৰো আমাৰ চৌপাশত থকা প্ৰত্যেকটো বস্তুৰে একো একোটা নাম আছে। কেৱল চৌপাশত থকা বস্তু বুলিয়েই নহয়, আমি দেখা নেদেখা প্ৰত্যেকটো বস্তুৰে এটা এটা নাম আছে। আমি দেখা নেদেখা শুনা পোৱা প্ৰত্যেকটো বস্তুৰে নাম আছে। প্ৰত্যেক জীৱ জন্তু গছ গছনি যিকোনো বস্তুৰে একোটাকৈ নাম থাকে আৰু এই নাম বুজোৱা প্ৰতিটো শব্দই হৈছে নাউন। এতিয়া যদি আমি চাওঁ তেনেহলে দেখা পাম বা আমি বুজি উঠিম যে এই নাম বুজোৱা শব্দবিলাকৰো বেলেগ বেলেগ বিভাগ আছে, হয়নে নহয় বাৰু? যে কিছুমান নামে একো একোটা শ্ৰেণীক বুজায়, একো একোটা একে ধৰণৰ বস্তুৰ নাম বুজায়, একো একোটা শ্ৰেণীক বুজায়। যেনেকৈ ল'ৰা ছোৱালী মানুহ কুকুৰ মেকুৰী জীৱ জন্তু ফুল পৰ্বত পাহাৰ নদী ঠাই চহৰ নগৰ এনেকুৱা ধৰণৰ। এতিয়া ল'ৰা বুলি ক'লে এক বিশেষ শ্ৰেণীৰ নাম, ছোৱালী বুলি ক'লে এক বিশেষ শ্ৰেণীৰ নাম, পৰ্বত পাহাৰ বুলি ক'লে একে ধৰণৰ সেই বিশেষ শ্ৰেণীৰ নাম। গতিকে সেই তেনেধৰণৰ নাম বুজোৱা শব্দ আছে। তাৰ মাজতো আকৌ কেতিয়াবা এটা বিশেষ শ্ৰেণীৰ মাজতো নিৰ্দিষ্টকৈ নাম বুজোৱা শব্দও আমি পাওঁ। যেনেকৈ ল'ৰা বুলি ক'লে এটা শ্ৰেণীক বুজাইছে, কিন্তু তাৰ মাজতো মই ক'ব পাৰো ৰাহুল প্ৰীতম হৰি যদু মধু, কিছুমান নিৰ্দিষ্ট নাম ক'ব পাৰো, কিছুমান নিৰ্দিষ্ট ল'ৰাৰ নাম ক'ব পাৰো। গতিকে ল'ৰা শব্দটো বয় শব্দটোও এটা নাউন যি এক শ্ৰেণীক বুজায়, আনহাতে ৰাহুল প্ৰীতম হৰি ৰাম যদু মধু এইবিলাকো এক এক নাম যি নিৰ্দিষ্টকৈ একোজন ল'ৰাক বুজায়। তাৰ উপৰিও আৰু এনেকুৱা কিছুমান নাম বুজোৱা শব্দৰ বিভাগ আছে। ধৰক আমি এতিয়া যিমানবোৰ বস্তু ব্যৱহাৰ কৰো, মই এই কাপোৰখন লৈ আছো, এই ঘড়ীটো পিন্ধি আছো, এই মাত্ৰ মই একাপ চাহ খালো, আমি সদায় ভাত খাওঁ, আমি ঘৰ সাজিছো, হয়নে নহয়? আমি বস্তু তৈয়াৰ কৰো, কিছুমান বস্তু আমি ব্যৱহাৰ কৰো। এই যে আমি কিবা এটা বস্তু তৈয়াৰ কৰিছো, কিবা এটা বস্তু বনাইছো, মই যেনেকে এইমাত্ৰ চাহকাপ খাই উঠিলো, চাহকাপ প্ৰস্তুত কৰিবলৈও মোক কিছুমান বস্তুৰ প্ৰয়োজন হৈছে। চাহপাত দৰকাৰ হৈছে, পানীৰ দৰকাৰ হৈছে, গাখীৰ অকণমানৰ প্ৰয়োজন হৈছে, হয়নে নহয়? যিসকলে চেনি খায় তেওঁলোকক চেনি এচামুচৰো প্ৰয়োজন হ'ব, তাৰ পিছতহে চাহকাপ হৈ উঠিব। গতিকে প্ৰত্যেকটো বস্তু যে আমি খাইছো পিন্ধিছো লৈছো, এইটো ঘৰ বনাইছো আমি য'ত আছো, এই একো একোটা বস্তু যে হৈ উঠে, কিবা এটা যে প্ৰডাক্ট এটা আমাৰ হাতলৈ আহে, তাৰ পিছফালে যিবিলাক কেঁচা সামগ্ৰী থাকে, ৰ মেটেৰিয়েলছ, যিবিলাকৰ পৰা আমি সেই বস্তুটো তৈয়াৰ কৰো, সেই ৰ মেটেৰিয়েলছ, সেই কেঁচা সামগ্ৰীবোৰৰো একো একোটা নাম আছে। যেনেকৈ আমি ভাত ৰান্ধিবলৈ, ভাত যে খাওঁ, সেই ভাতখিনি হৈ উঠিবলৈ আমাক ৰাইচ আৰু ৱাটাৰ লাগিব। কাপোৰ তৈয়াৰ কৰিবলৈ কটন লাগিব, চুৱেটাৰ তৈয়াৰ কৰিবলৈ ঊল লাগিব। গতিকে এই যিবিলাক কেঁচা সামগ্ৰী সেইবোৰৰো নাম আছে। আকৌ কিছুমান এনেকুৱা নামৰ বিভাগ আছে, যেনেকৈ এটা বস্তুৰে নাম, তাৰ ভিতৰত এটা দল বা এটা গ্ৰুপ সোমাই থাকে। যেনেকৈ এতিয়া IPL খেল চলি আছে, দুটা দুটা টিমে খেলিছে, হয়নে? টিম, এই টিম শব্দটো এটা নাউন হ'ব পাৰে, য'ত এটা গ্ৰুপক বুজায়। 11 জন খেলুৱৈৰে গঠিত এটা টিম, 2 জন বা 4 জন মানুহেৰে গঠিত এটা পৰিয়াল, ফেমিলি, টিম, ষ্টাফ। এখন বিদ্যালয় বা এটা অফিচৰ গোটেই কৰ্মচাৰীসকলক একেলগে এটা ষ্টাফ বোলে। ষ্টাফ, কমিটি, কেইবাজন মানুহেৰে গঠিত এটা গ্ৰুপ বা এটা দলক আমি কমিটি বুলি কওঁ। গতিকে ফেমিলি, কমিটি, ষ্টাফ, টিম এই শব্দবোৰো একো একোটা নাম বুজোৱা শব্দ, যি সদায় গ্ৰুপ বা কালেকশ্যনত আহে। আনহাতে আন কিছুমান নাম আমি পাওঁ আমাৰ কিছুমান আবেগ অনুভূতিৰ নাম, যাক আমি দেখা নাপাওঁ, চুই চাব নোৱাৰো বা সোৱাদো ল'ব নোৱাৰো। আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ ঊৰ্ধত সেই আবেগ অনুভূতিসমূহৰো নাম আছে। সেইসমূহ নাউন। সুখ, হেপিনেছ, দুখ, চেডনেছ, বিশ্বাস, বিলিফ, সত্য, ট্ৰুথ, বিষ, পেইন, খং, এংগাৰ, ধৈৰ্য, পেচেন্স। গতিকে এই যিবিলাক
নাম আমাৰ আবেগ অনুভূতিৰ নাম আমি কেৱল অনুভৱহে কৰিব পাৰো চুই চাব নোৱাৰো স্পৰ্শ কৰিব নোৱাৰো গোন্ধ ল'ব নোৱাৰো বা সোৱাদো ল'ব নোৱাৰো আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ ঊৰ্ধত এই আবেগ অনুভূতিবোৰৰো নাম আছে সেয়াও এক বিভাগ গতিকে সমস্তখিনি চালি জাৰি চাই নাম বুজোৱা শব্দ বুলি নাউন ক'লেও নাউনৰ 5টা মূলত বিভাগ আছে সেই বিভাগ কেইটা হৈছে কমন নাউন বা ক্লাছ নাউন প্ৰপাৰ নাউন মেটেৰিয়েল নাউন কালেক্টিভ নাউন আৰু এবষ্ট্ৰেক্ট নাউন আৰু লগতে আৰু এটা বিভাগ অন্তৰ্ভুক্ত কৰিব পাৰি কংক্ৰিট নাউন গতিকে আমি নাউনৰ কেইবাটাও বিভাগ পাইছো কমন নাউন বা ক্লাছ নাউন প্ৰপাৰ নাউন মেটেৰিয়েল নাউন কালেক্টিভ নাউন এবষ্ট্ৰেক্ট নাউন আৰু কংক্ৰিট নাউন তাৰ লগে লগে অন্য দুটা ডাঙৰ বিভাগো নাউনৰ আছে আমি যদি চাওঁ পৃথিৱীত যিমান বস্তু আছে যিমান বস্তুৰ নাম আছে অৰ্থাৎ নাউন আছে তাৰে কিছুমানক পোনপটীয়াকৈ আমি কাউণ্ট কৰিব পাৰো গণনা কৰিব পাৰো আৰু আন কিছুমানক আমি পোনপটীয়াকৈ গণনা কৰাৰ পৰিৱৰ্তে জোখ-মাপহে ল'ব পাৰো যেনেকৈ এটা কোঠাত কেইজন শিক্ষাৰ্থী আছে আমি পোনপটীয়াকৈ গণনা কৰিব পাৰো 50 জন আছে 60 জন আছে 100 জন আছে কিমানজন আছে আমি পোনপটীয়াকৈ গণনা কৰিব পাৰো আনহাতে পানী বা গাখীৰ বুলি ক'লে বা চাউল বা চেনি বুলি ক'লে আমি 1-2 কৈ পোনপটীয়াকৈ নম্বৰেৰে গণনা কৰিব নোৱাৰো এইবিলাকৰ আমি জোখ মাপ লৈ এটা পৰিমাণহে উলিয়াও গতিকে পোনপটীয়াকৈ গণনা কৰিব পৰা আৰু জোখ মাপ ল'ব পৰা এই দুই ধৰণৰ দুটা ভাগ আছে নাউনৰ কাউন্টেবল নাউন আৰু আনকাউন্টেবল নাউন গতিকে আমি যদি এফালৰ পৰা নাউনৰ বিভাগসমূহ এতিয়া চাওঁ ক্লাছ নাউন বা কমন নাউন প্ৰপাৰ নাউন মেটেৰিয়েল নাউন কালেক্টিভ নাউন এবষ্ট্ৰেক্ট নাউন কংক্ৰিট নাউন কাউন্টেবল নাউন আৰু আনকাউন্টেবল নাউন গতিকে আজিৰ গ্ৰামাৰ সিৰিজৰ প্ৰথমটো খণ্ডত আমি আলোচনা কৰিলো নাউন কি নাম বুজোৱা প্ৰত্যেকটো শব্দই হৈছে নাউন A naming word is a noun লগতে আমি কথা পাতিলো মূলত নাউন আমি কেই প্ৰকাৰৰ পাওঁ শিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ মই যিমান পাৰি সৰল ভাষাৰে বুজাবলৈ চেষ্টা কৰিছো আজি সংক্ষেপে ক্লাছত আছিল নাউন কি আৰু নাউন কেই প্ৰকাৰৰ লগতে নামসমূহ গ্ৰামাৰ সিৰিজৰ পৰৱৰ্তী খণ্ডত আমি আলোচনা কৰিম প্ৰতিটো নাউনৰ অৰ্থাৎ নাউনৰ প্ৰতিটো বিভাগৰ বিশ্লেষণসমূহ এই যে কৈছো ক্লাছ নাউন বা কমন নাউন কি প্ৰপাৰ নাউন কি কালেক্টিভ নাউন মেটেৰিয়েল নাউন এবষ্ট্ৰেক্ট নাউন কংক্ৰিট নাউন কি আমি সেইখিনি বহলাই আলোচনা কৰিম লগতে কাউন্টেবল আৰু আনকাউন্টেবল নাউনৰ বিষয়েও আলোচনা কৰিম অৰ্থাৎ পৰৱৰ্তী খণ্ডত আমি নাউনৰ প্ৰতিটো বিভাগৰ বিষয়ে বহলাই আলোচনা কৰিম আজিলৈ আহিছো ধন্যবাদ